আজি আমি আহিছোঁ যোৰহাটত থকা এখন ৰিসৰ্টলৈ। ৰিসৰ্টখনৰ নাম হৈছে জলপৰী। আপোনালোকে সকলোৱে আহিছে চাগে এই ৰিসৰ্টখনলৈ, বিশেষকৈ যোৰহাটবাসী ৰাইজসকল। নমস্কাৰ দেই সকলোকে। মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। এই ৰিসৰ্টখনৰ নাম হৈছে জলপৰী। দেখিছেনে পুতলাজনী আছে, মানে জলপৰী বনাই থৈছে পুতলা এগৰাকী। বাকীটো চব বাগানেই নধৰা। যি কি নহওক, ভিডিঅ'টো আপোনালোকে চাই যদি ভাল লাগে কমেণ্টত জনাব। আৰু চাৰিওফালে দেখিছেনে বাগানে নধৰা। অসমৰ বিখ্যাত হৈছে চাহপাতে, হয়নে নহয়? আৰু এটা চাইডে মানে বাচ্চা খেলিব পৰা পাৰ্কো আছে, কিন্তু আমি দেখুৱাবলগীয়া নহ'লে, মানে মোৰ যিজন কেমেৰামেন তেখেতে ভিডিঅ' নকৰিলে। আৰু তাতে কি কৰিম আৰু, হয়নে নহয়? যিখিনি দেখুৱাইছে মই সেইখিনিকে আপোনালোকৰ ভিডিঅ'ত দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আৰু আপোনালোকে কোনে কোনে এই ৰিসৰ্টখনলৈ আহিছে মোক জনাব। আপোনালোকে নিজৰ পৰিয়ালবৰ্গ লৈ পিনি এই ৰিসৰ্টখনত এসাঁজ খাই বৈ ধুনীয়াকৈ ৰিলেক্স কৰি যাব পাৰিব। আৰু কাৰোবাৰো যদি মনত বিশেষকৈ টেনশ্যন আছে, মানে অলপ দুখ আছে মনত, এইখন ৰিসৰ্টলৈ আহিব পাৰে। ধুনীয়াকৈ বহিব, অকণমান মনটো শান্তি লৈ পিনি ইয়াৰ পৰা যাব পাৰিব। আৰু মই বিশেষকৈ একো ক'ব নাজানো। আশা কৰিছোঁ আপোনালোকে সকলোৱে মোৰ মনত দিব ভিডিঅ'টো। আৰু বিশেষকৈ কোনে দেখাওঁ, ভাল লাগিলে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰিব।